হেল্ল' এভৰিৱান, সকলোলৈ মই ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু এতিয়া আমি গৈ আছোঁ ভোগালী উৎসৱলৈ। আপোনাৰ মাৰ্ঘেৰিটাত আয়োজন কৰিছে, এইটো বহুত ডাঙৰকৈ। চ' এয়া সোমাইছোঁ এতিয়া বৰ্তমান ভোগালী উৎসৱলৈ। ভিতৰত আপোনাৰ ডাঙৰ একদম প্ৰকাণ্ড ৰংঘৰ চাইজত আপোনাৰ এটা ভেলাঘৰ সাজিছে। আহকচোন চাওঁ, আহক, বলক। বাপৰে, একেবাৰে চাৰো তৰফ মানুহ একেবাৰে দেখিছে, সূৰ্যটোতো ওলাব পৰাই নাই। চাৰিওপিনে মানুহ। একচুৱেলি এইকেইদিন বৰষুণত এইবিলাক গোটেই অলপ বোকাও হৈ আছে। চ' কিনাৰে খোজকাঢ়িছোঁ। এই মেইন এইফালেদি যোৱা নাই কাৰণ এইফালে অলপ বোকা হৈ। হে গাইজ, ৱেলকাম টু মাই চেনেল ডিগবৈ ব্লগাৰ। আজি আছোঁহি মাৰ্ঘেৰিটালৈ। মাৰ্ঘেৰিটাত আপোনাৰ ভোগালী উৎসৱ পাতিছে। চ' এইটো আপোনালোকৰ ৰংঘৰ বনাইছে, প্ৰকাণ্ড ৰংঘৰ, আপোনালোকে চাওক। চ' এইটোৱে দেখালোঁ আপোনালোকক ভালকৈ। আপোনালোকে শ্বৰ্টছ কিছুমান চাওক, ইয়াৰ শ্বৰ্টছ কিছুমান তুলিছোঁ মই। চ' এইফালে CM আহিছে, তো ৰাতি আপোনাৰ জুবিন দাহঁতো আহিব। চ' ৰাতিলৈকেতো নাথাকোঁ, CM জাষ্ট আহি পাইছেহি। চ' বহুত হৈ হাল্লা হৈ আছে, বেছি ভ্লগ বনাব নোৱাৰিম কাৰণ চাৰিওপিনে হৈ হাল্লা। চ' আপোনালোকক মই কেইটামান শ্বৰ্টছ দেখাওঁ আৰু তাৰপিছত আমি বেলেগ এটা জেগাত গৈ আছোঁ, বলক। বা বম প্ৰকাণ্ডকৈ সাজিছে, চাওক না, কি ধুনীয়া লাগিছে ৰংঘৰ ষ্টাইলত। ভিতৰত আকৌ সোমাব নিদিয়ে, অকল পুলিচ আৰু নিজৰ পাৰ্টি মানুহে সোমাব পাৰে আকৌ দেই। চ' এইটো পূৰা ফেষ্টিভেল টাইপ হৈছে, আপোনাৰ কিবা মেলা চেলা ঢেৰ, খানা চানা ঢেৰ আয়োজন। এই ইমান ভিৰ ভাৰত মন নাযায়ো। মই জাষ্ট আপোনালোকক ভেলাঘৰটো দেখুৱাবলৈ আনিলোঁ। চ' এতিয়া বৰ্তমান ইয়াৰ পৰা গৈ থাকোঁ, অলপ শান্তি জেগা তাত যাওঁ। বলক। ধন্যবাদ। চ' আজি আছোঁহি এতিয়া বৰ্তমান মাৰ্ঘেৰিটাত। একচুৱেলি ইয়াত বহুত ডাঙৰ আপোনাৰ ৰংঘৰ ষ্টাইলত এটা ভেলাঘৰ বনাইছিলে, যোনটো আপোনালোকে দেখিলে এতিয়া অলপ আগত। চ' সেইটো কাৰণে দেখাবলৈ আনিছিলোঁ। একচুৱেলি নৰ্মেলি ভেলাঘৰ সিফালেও বনে, বাট কালি যিহেতু দুদিন কণ্টিনিউৱাছ বৰষুণ আছিলে আমাৰ। চ' বৰষুণৰ কাৰণে পথাৰ চথাৰবোৰ পানী হৈ আছিলে কাৰণে মানুহে এইকেইদিন বনোৱা নাছিলে। চ' আজি লাহে ধীৰে বনাব আৰু। চ' সেইটো কাৰণে মই সেইফালে নেদেখাই এইফালে আহি গ'লোঁ, অলপ ফুপাই আছোঁ। সেই তাৰপৰা সেই চিৰিটো আপোনালোকে দেখিছে ন, তাৰপৰা নামি আহিছোঁ। আৰু তাতো বহুত খোজ কঢ়া হ'ল। চ' গাড়ী এটা জেগাত থৈ বহুত দূৰ গ'লোঁ আৰু বহুত ভিৰ আছিলে। ইমান ভিৰ ভাৰ ভাল নালাগে, অশান্তি লাগে ইমান ভিৰ ভাৰ। আৰু তাতে এনেকুৱা ক'ভিডৰ টাইমত নিজেতো বাৰু মাস্ক পিন্ধি গৈছোঁৱে। চ' বেলেগেতো আপোনাৰ মাস্ক পিন্ধা নাই তাত। চ' ৰিস্কটো ল'ব নোৱাৰি আৰু বেছি ভিৰ ভাৰ জেগা এনেও ভাল নালাগে। চ' এনেকুৱা অলপ ধুনীয়া প্ৰাকৃতিৰে ভৰা জেগা, এনেকুৱা নেচাৰটো বেছি ভাল লাগে। আৰু সেইখন আপোনাৰ দিহিং নদী পাৰলৈকে লৈ যাম, কিন্তু এতিয়া আহিছোঁ বৰ্তমান সেইখিনিৰ পৰা আমাৰ চকু পৰিলে এই জেগাটোলৈ, চাওক না। চ' ইয়াতে এনেই অলপ বহোঁ, ফটো চটো মাৰোঁ। সকলো ছাবস্ক্ৰাইবাৰলৈ ভোগালীৰ শুভেচ্ছা জনাইছোঁ মই। সকলোৰে যাতে ভোগালী বিহুটো ভাল হওক, ধুনীয়াকৈ মনাওক, ফূৰ্তি কৰক, গান শুনক, নাচক, বঢ়িয়াকৈ থাকক, বঢ়িয়াকৈ এনজয় কৰিব। আৰু গৰম উঠি গ'ল। গৰম উঠা নাই মানে ভাগৰো লাগিছে, মিহিকৈ গৰমো উঠিছে। কিন্তু জেকেটটো খুলি দিলে আকৌ ঠাণ্ডা লাগি যাব। আহি পাই গ'লো। এই বগৰী গছ ন, বগৰী পকা বগৰী নহয় ন, ভেৰিজ পকা বগৰী। চব কাঁচা দেখোন হে, বগৰীগিলা চব কাঁচা, চব ৰয়েল দি কাঁচা। জেগাটো চালিয়া হয়। এই বস্তুবোৰ বেয়া, এইবোৰ মানুহ আহে ইয়াত বহে, অলপ মেইনটেইন কৰিব লাগে। প্লাষ্টিকবিলাক কেলৈ পেলাই যায় বাৰু চাওকচোন। কেনেকুৱা ইমান ধুনীয়া জেগা, দূৰৰ পৰা দেখি আছিলোঁ, কেনেকুৱা ধুনীয়া চফা গ্ৰীণ। ওচৰত আহি একদম প্লাষ্টিক পাৰ্ক। এয়া চাওক। এটলিষ্ট কেৰি বেগ এটা লৈ আহিব, কেৰি বেগ এটা লৈ আহি ইয়াত খাওক, যি কৰে কৰক, ধুনীয়াকৈ আকৌ কেৰি বেগত সামৰি লৈ যাব, বেলেগ জেগাত পেলাব। ইয়াত ইমান ধুনীয়া জেগাটো তেনেকৈ থৈ নিদিব। এই থালে হেৰিয়ে, এইফালে ষ্টাৰ্লিং ৰিজাৰ্ভ চব আছে। কি লাগে আপোনালোকক? চিপছ নাপায়। ইমান ধুনীয়া জেগা, চফাকৈ ৰাখক না। যোনে চাই আছা, যোনে ইয়াত আহা মোৰ ছাবস্ক্ৰাইবাৰ, প্লিজ ইয়াত লেতেৰা নকৰিবা, ভালকৈ থ'ব জেগাবিলাক। এইবিলাক ইমান ধুনীয়া জেগা পাইছোঁ, চফাকৈ থ'ব লাগে, তেতিয়া আহি মনটো শান্তি লাগে, বহি অলপ আপোনালোকে শান্তি পাব। এনেকৈ লেতেৰা পেতেৰা হৈ থাকিলে আৰু আহি মনটো কোচ খাই যায়গৈ একেবাৰে।
চ' এতিয়া গৈ আছোঁ পাৰলৈ, দিহিঙৰ পাৰলৈ। আপোনালোকক দেখাম ওচৰৰ পৰা দিহিং নদী চাওক, যোনে যোনে নাই চোৱা। ৰেলৱে ব্ৰিজ এখনো আছে। এইখন ৰেলৱে ব্ৰিজখন বহুত পুৰণা ন, ব্ৰিটিছৰ টাইমৰ। চ' যোনখন ৰেলৱে ব্ৰিজ সেইখন ব্ৰিটিছৰ টাইমৰ। দেখাম ওচৰৰ পৰা দেখাম। এইখিনিৰ পৰা একদম পলি পলি দেখা হ'ব। বলক বলক গৈ থাকোঁ, দৌৰিয়ে দিওঁ নি অলপ। চ' পাই গ'লোহি দিহিঙৰ ওচৰত, দিহিং নদী। দিহিং নদীলৈ কিবা গান আছিলে নেকি? পাহৰি গ'লোঁ, কিবা আছিলে যদিও আছিলে, নহ'লে গাই দিলোঁহেঁতেন। চাওক 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 চাওক। চ' দিছ ইজ দিহিং নদী। আৰু সেইখন হৈছে ৰেলৱে ব্ৰিজ। সেইখন দেখিছেনে নাই গম নাপাওঁ বাৰু। সেইখন আপোনাৰ ব্ৰিটিছৰ টাইমতে বনোৱা ব্ৰিজ, বহুত পুৰণা ব্ৰিজ। ঐ ঐ ঐ এক্সিডেণ্ট এক্সিডেণ্ট। অঁ মাজতে ৰেন'ভেটো কৰিছিলে এইখন, বাট ষ্টিল ডেট অফ বাৰ্থ ইয়াৰ একদম ব্ৰিটিছৰ টাইমৰে। বৰষুণ দি দিলে ন, এইবিলাক পূৰা মানে মাটিবিলাক কোমল হৈ গ'ল, পিছল পিছল হৈ গ'ল। নহ'লে ধুনীয়াকৈ পাৰলৈকে গৈ দেখাব পাৰিলোঁহেঁতেন। সেইখিনি জেগাখিনি শুকান। বালিত খোজকাঢ়ি কাঢ়ি পূৰা তুৰু ভাগৰ লাগি গৈছে, পূৰা তুৰু ভাগৰ লাগি যায় বালিত খোজকাঢ়ি কাঢ়ি। ফিট মানুহ না, ফিট মানুহৰ কাৰণে ভাগৰটো জল্দি লাগে। ইয়াৰ পৰা হৈ গ'ল, এতিয়া বহুত কেলৰিজ বাৰ্ণ কৰি ল'লোঁ। ৰাতি খাব লাগিব হাঁহ, গাহৰি, মটন বনিব, কিবা কিবি খাব লাগিব। সেইবাৰ মাছ নাই, মাংস বহুত হৈ গ'ল, বহুত মাংস, সেইটো কাৰণে মাছ এবাৰ কাট কৰি দিলোঁ লিষ্টৰ পৰা। চ' তেনেকৈ ঘৰ গৈ সৰুকৈ গোটেই ঘৰৰ মানুহখিনিয়ে চেলিব্ৰেট কৰিম। লাষ্ট যোনখিনি 31st আছিলোঁ, এবাৰ শান্তনু নাযায়, সি এবাৰ ইয়াতে চেলিব্ৰেট কৰিব নিজৰ ঘৰত মাহঁতৰ লগত। চ' ঘৰ গৈ সৰু সুৰাকৈ পাতিম গোটেইখিনিয়ে মিলি। আপোনালোকেও ভালদৰে খাব, ফূৰ্তি কৰিব, ডান্স কৰিব, নাচক, খালি কাজিয়া নকৰিব আৰু। যি কৰে চব কৰক, ফূৰ্তি কৰক, ডান্স কৰক, যি কৰক, খালি কাজিয়া নকৰিব। সেইটোৱে কেছটো বেয়া কৰি দিয়ে আৰু। আমাৰ অসমত এনেকুৱাই হয়, বহুত জেগাত মানুহে পাৰ্টি কৰে, নিউ ইয়াৰ্ছ, বিহু ফুল অন এনজয়, লাষ্টত কাজিয়া মাৰপিট, ঘৰ গুচি যায়। সেইটো নকৰিব। চ' তেনেহ'লে ঘৰ গৈ আছোঁ, লগ পাম ডাইৰেক্ট ঘৰত ন। এই ৰ'ব ঘৰ যোৱাৰ আগত আৰু এটা জেগাত যাওঁ, শান্তনুহঁতৰ ঘৰৰ ওচৰত। তাত ৰাজহুৱাভাৱে ভোজ খায়, আৰু তাত কি প্ৰকাণ্ড মেজি বনাইছে, এই প্ৰকাণ্ড। সেইটো চাওঁ, সেইটো চাই মেলি ডাইৰেক্ট ঘৰত যাম। বলক 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 বলক। এইটো চাওকহে কি বম মেজি, এই ডাঙৰ। একচুৱেলি এইখন অডিট কলনি হয়, তো এইবিলাক চব এনেকুৱা কোৱাৰ্টাৰ আছে, দেখা পাইছে। এই চালি অপেক্ষা। চ' এইকেইটা মাৰ্ঘেৰিটা গুণ্ডা, আপোনালোকে দেখা পাইছে, এই কলনি গুণ্ডা এইকেইটা। হা কি চিৰিয়াছলি? অঁ এইবিলাক চব কলনি গুণ্ডা। কোনে মাৰে? কোন উৎপাত চবতকে? উৎপাত কোনে কৰে? ই নাম কি? অঁ ৰোহিত শৰ্মা, হিটমেন। বাহ। চ' ইয়াত গোটেই কোৱাৰ্টাৰৰ মানুহখিনিয়ে মিলি ইয়াতে একেলগে ভোজ খায়। চ' এনেকৈ মেজি চেজি বনাই ৰাতি ইয়াত সৰুকৈ এনেকুৱা এটা ঘৰ বনাই গোটেই মানুহখিনিয়ে মিলি ইয়াত খায়। এইটো শান্তনু থাকে এইখিনিত, মাৰ্ঘেৰিটা অডিট কলনি এইখিনি। চ' মানুহখিনি এইটো এভৰি ইয়েৰ তেওঁলোকে এনেকৈ মিলি ভোজ খায়, যোনটো মজাই বেলেগ। অকল গাঁৱতে নহয়, আমাৰ এনেকুৱা সৰু সুৰা টাউনতো এনেকৈ মানুহে মিলি ভোজ খায়। চ' বৰ্তমান আহি গ'লোঁ ঘৰ। আহি পাই এয়া কেক চাহ খাব লৈছোঁ। একচুৱেলি আজিৰ দিনটো বিহু বুলিতো ফূৰ্তি এটা আছেই, বাট ছেকেণ্ডলি আৰু এটা কাৰণে আজিৰ দিনটো স্পেচিয়েল, কজ আজি পাপাৰ বাৰ্থডে। বিহু সেইটো কাৰণে সদায় মাঘ বিহুটো স্পেচিয়েল হয়, অনলি বিকজ পাপাৰ বাৰ্থডেও থাকে সেইদিনাখন। চ' আৰু এটা এডেড ফূৰ্তি, এডেড মজা এটা হৈ যায় আৰু। খাই মেলি খানা বনাব লাগিব, কুকিং 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 কুকিং। চ' এয়া চবে চাহ, চিংৰা, কেক
বাৰ্থডে পাৰ্টি খাই আছে চবে পোৱালি কেনেকুৱা লাগিছে খাই মজা মজা আছে এফালে পাপা চ' পাপা হেপী বাৰ্থডে আজি চবে আপোনালোকে উইচ কৰি দিব কমেণ্টছত কেনেকুৱা লাগিছে মা খুব ধুনীয়া ঠিক আছে পেষ্ট্ৰি খুব ধুনীয়া চিংৰাও ধুনীয়া বাবাই খালে না পেষ্ট্ৰি খালে বঢ়িয়া বঢ়িয়া লাগিছে হা লাগিছে খাই মজা তই কি খালি হা হা চামোচা চিংৰা নাই খোৱা তই চামোচা খালি কেলে চিংৰা খাব লাগিছিলে কি ভাই চিংৰা খাই চামোচা খাই নি কি ভাই আৰু অকমানি খালি না এ খালে মই দেখিলো এ অকমানি খালে গুটুং পানী খালে গুটুং পানী এফালে অকণদাই কি বনাই আছে অকণদা কি বইল হা নিমখ একদম ঠিক আছে কি কি দিলে ইয়াত অকল হেৰি দিছো নহৰু আদা তাৰপিছত বিলাহী আলু অকমান আৰু লফা শাক চুকা শাক বাঁহৰ গাজা বাছ ইমানে আৰু বাকী একো নাথাকিলে বাকী একো নাই আৰু পানী আছে মজা মজা চ' বৰ্তমান খানা আহি গৈছে এইফালে এইটো মটন এইটো পৰ্ক এইটো ডাক ফ্ৰাই এইফালে ভাত এইফালে দাইল চ' খানা আহি গ'ল এয়া চ' এতিয়া ধুনীয়াকৈ খানাটো খাব লাগে খাই মেলি আপোনালোকক লগ পাই আছোঁ চাই থাকক চ' গাইজ ৰাইট নাও 1টা বাজিলে ভাগৰ লাগি গ'ল আজি দিনটো ঘূৰি মেলি খানা চানা বনাই ৰুম চুম লেতেৰা হৈ আছে আপোনালোকে দেখিছে কাইণ্ডলি ইগন'ৰ চ' যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ইনষ্টাগ্ৰামৰ লিংক আছে ডেছক্ৰিপশ্যনত ফ'ল' কৰিব চ' আৰু ক'বলৈ শব্দ নাই এয়া বিচনা ৰেডি টিল দেন বাই 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 বাই